Welcome to Ranjita's videos. মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ নতুন বিজ্ঞানৰ কিতাপৰ অধ্যায় 1 পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা মেটাৰ এণ্ড ইটস ষ্টেটছ পাঠৰ আজি প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো তোমালোকৰ নতুন বিজ্ঞানৰ নতুন কিতাপৰ প্ৰথম অধ্যায়ৰ প্ৰশ্নৰ উত্তৰ আজি আলোচনা কৰিম নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা আজিৰ ভিডিঅ' আলোচনা কৰো প্ৰশ্নাৱলী 1 নং প্ৰশ্ন পদাৰ্থ বা বস্তু কাক বোলে উত্তৰ চকুৰে দেখা শৰীৰৰ কোনো অংশই চুলে গম পোৱা নাকেৰে গোন্ধ পোৱা সকলোবোৰেই বস্তু বা পদাৰ্থ 2 নং প্ৰশ্ন পদাৰ্থৰ আয়তন কাক বোলে উত্তৰ এটা পদাৰ্থই আগুৰা ঠাইখিনিয়েই পদাৰ্থটোৰ আয়তন বোলে 3 নং প্ৰশ্ন প্ৰাকৃতিক বস্তু কি উত্তৰ যিবোৰ বস্তু প্ৰকৃতিৰ পৰা লাভ কৰা যায় যেনে শিল বালি মাটি গছ ফলমূল লোহা আদিবোৰক প্ৰাকৃতিক বস্তু বোলে 4 নং প্ৰশ্ন পদাৰ্থৰ অৱস্থা কেইটা আৰু কি উত্তৰ পদাৰ্থৰ অৱস্থা তিনিটা 1 নং গোটা বা কঠিন অৱস্থা সইল্ড ষ্টেট 2 নং জুলীয়া অৱস্থা লিকুইড ষ্টেট 3 নং গেছীয় অৱস্থা গেছিয়াছ ষ্টেট 5 নং ক প্ৰশ্ন কঠিন অৱস্থাত থকা পদাৰ্থ কাক বোলে উত্তৰ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি থকা পদাৰ্থবোৰক কঠিন অৱস্থাত থকা পদাৰ্থ বোলে 5 নং খ প্ৰশ্ন জুলীয়া অৱস্থাত থকা পদাৰ্থ কাক বোলে উত্তৰ নিৰ্দিষ্ট আয়তন থকা কিন্তু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থবোৰক জুলীয়া অৱস্থাত থকা পদাৰ্থ বোলে গ নং প্ৰশ্ন গেছীয় অৱস্থাত থকা পদাৰ্থ কাক বোলে উত্তৰ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থবোৰক গেছীয় অৱস্থাত থকা পদাৰ্থ বোলে 6 নং প্ৰশ্ন কঠিন আৰু জুলীয়া অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য কি উত্তৰ কঠিন অৱস্থাত থকা পদাৰ্থবোৰৰ নিৰ্দিষ্ট আয়তন আৰু আকৃতি আছে কিন্তু জুলীয়া অৱস্থাত থকা পদাৰ্থবোৰৰ নিজৰ আকৃতি নাই 6 নং খ প্ৰশ্ন জুলীয়া আৰু গেছীয় অৱস্থাত থকা পদাৰ্থৰ মাজৰ পাৰ্থক্য কি উত্তৰ জুলীয়া অৱস্থাত থকা পদাৰ্থৰ নিজৰ আকৃতি নাই কিন্তু আয়তন আছে কিন্তু গেছীয় অৱস্থাত থকা পদাৰ্থৰ আকৃতিও নাই আৰু আয়তনো নাই 7 নং প্ৰশ্ন নিৰ্দিষ্ট আকৃতি নথকা কেইবিধমান পদাৰ্থৰ নাম লিখা উত্তৰ নিৰ্দিষ্ট আকৃতি নথকা কেইবিধমান পদাৰ্থৰ নাম হ'ল পানী ৱাটাৰ গাখীৰ মিল্ক কেৰাচিন কেৰোচিন মিঠাতেল মাষ্টাৰ্ড অইল পেট্ৰল ডিজেল ফেনাইল ফিনেল আদি 8 নং ক প্ৰশ্ন পানী কেতিয়া বৰফ হয় আৰু বৰফ কেতিয়া পানী হয় উত্তৰ পানী অতি চেঁচা হ'লে বৰফ হয় আৰু বৰফ তাপ পালে পানী হয় খ প্ৰশ্ন পানী কেতিয়া ভাপ হয় আৰু ভাপ কেতিয়া পানী হয় খ উত্তৰ পানী তপত কৰিলে ভাপ হয় আৰু ভাপবোৰ ওপৰলৈ গৈ জলীয় বাষ্পৰ লগত মিহলি হৈ ভাপবোৰ পানী হয় 9 নং প্ৰশ্ন চোৱা শুদ্ধ উত্তৰটোত চিন দিয়া এটা উদাহৰণ ৰবৰৰ টুকুৰা এবিধ কঠিন বস্তু হয় নহয় হয় তোমালোকে হয়ত শুদ্ধ চিন দিবা ঠিক আছে ইয়াত উদাহৰণ দিয়া হৈছে ক চোৱা প্ৰাকৃতিক বস্তু নোহোৱাকৈ মানুহে আন বস্তু সাজিব পাৰে নোৱাৰে তোমালোকে নোৱাৰে শুদ্ধ চিন দিবা খ পানীৰ ভাপে ঠাই আগুৰে তোমালোকে আগুৰে শুদ্ধ চিন দিবা গ ধোঁৱাৰ নিৰ্দিষ্ট আয়তন আছে নাই তোমালোকে নাইত শুদ্ধ চিন দিবা ঘ এটা বস্তুৰ আয়তন একে ৰাখি আকৃতি বেলেগ কৰিব পাৰি নোৱাৰি তোমালোকে পাৰিত শুদ্ধ চিন দিবা চোৱা কঠিন অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে নাই আছে তোমালোকে আছেত শুদ্ধ চিন দিবা তোমালোকে এনেকৈ লিখিবা বহীত লিখিলে
9 নং উত্তৰত তোমালোকে এনেকৈ লিখিবা বহিত লিখিলে ঠিক আছে কিতাপত যদি তোমালোকে চিন দিয়া কাঠ পেন্সিল ব্যৱহাৰ কৰিবা এতিয়া আমি 10 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰো মৰমৰ ছাত্ৰ ছাত্ৰী 10 নং প্ৰশ্ন নতুন কিতাপত দিয়া হৈছে চোৱা পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা আমি এতিয়া পাঠ এবাৰ চাম ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ নতুন বিজ্ঞান কিতাপত এনেকৈ দিয়া হৈছে চোৱা পাঠটোত বায়ু ইয়াৰ ইংলিছত দিয়া হৈছে বতাহ ওয়াইন গোন্ধ মানে স্মেল ঠিক আছে তোমালোকে কিতাপত বিচাৰি উলাই লবা বহুত পাবা চোৱা ইয়াতো আছে ঠিক আছে তোমালোকে নেক্সট পেজত যাবা মৰমৰ ছাত্ৰ ছাত্ৰী নেক্সট পেজত চাবা ইয়াতো আছে ঠিক আছে ইয়াত আছে চোৱা গধুৰ মানে হেভি পাতল মানে লাইট ওজন মানে ওয়েট ঠিক আছে এনেকৈ তোমালোকে নিজে এটা তালিকা বনাবা কেনেকৈ বনাবা মই দেখাই দি আছো উত্তৰ 10 নং উত্তৰ এনেকৈ তোমালোকে এটা তালিকা বনাই ল'বা নিজৰ উত্তৰ বহিত আশা ৰাখিছো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত